প্ৰত্যেকটো স্তৰতে আচলতে একো একোটা বুজা চাপি দিয়া হৈছে। ফ্ৰী ৱেভাৰ স্কিমৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ নামভৰ্তি কৰা হয়। আমি ভাল পাইছো, ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা পাইছে, ভাল হৈছে। কিন্তু সেই পইচাটো কোনে দিব লাগিব? অসম চৰকাৰে দিব লাগিব। সময়মতে দিয়ে নে নিদিয়ে? মহাবিদ্যালয়সমূহৰ শিক্ষকসকলক মুখ খুলি কথা ক'ব নোৱাৰা এটা ভয়ৰ মাজত থাকিবলৈ বাধ্য কৰা হৈছে। কাৰণ এতিয়া যিটো পৰিৱেশ হৈ আছে, মহাবিদ্যালয়সমূহত সৰস্বতী পূজাটো পাতিবৰ কাৰণে, কলেজ উইক পাতিবৰ কাৰণে, নৱাগত আদৰণি সভাখন পাতিবৰ কাৰণে পইচা নাথাকে। কলেজসমূহ কি ধৰণেৰে চলি আছে সেই কথাটো উপলব্ধি কৰিব লাগিব মানুহে। নহলে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ একেবাৰে ধ্বংস হৈ যাব। 3বাৰ নামভৰ্তিৰ কাৰণে সুকীয়া সুকীয়া জাননী দিয়াৰ পিছতো এতিয়াও মহাবিদ্যালয়ত নামভৰ্তি ভালকৈ কৰিব পৰা নাই। তৃতীয়খন নটিছত কোৱা হৈছিল যে 19 তাৰিখে নামভৰ্তিৰ তালিকা প্ৰকাশ হ'ব, 20-21 তাৰিখে নামভৰ্তি হ'ব আৰু 22 তাৰিখে দ্বিতীয় তালিকা প্ৰকাশ হ'ব। এতিয়া আকৌ কালি গধূলি আৰু এখন নটিচ উলিয়াই দিছে যে নহয় 20-21ত এডমিশ্যনটো শেষ নহয়, এতিয়া 20ৰ পৰা 22লৈকে এডমিশ্যন চলি থাকিব। গতিকে এতিয়া দ্বিতীয় পৰ্যায়ৰ যিটো নামভৰ্তি সেইটো 24-25ত দুদিনীয়াকৈ এতিয়া নামভৰ্তিৰ তালিকা প্ৰকাশ পাব আৰু 26-27-28ত নামভৰ্তি হ'ব জুনৰ, যিটো আগতে হোৱাৰ কথা আছিল 24-25 জুনত। আৰু প্ৰথমতে কি আছিলে? প্ৰথম 3খন নটিচ যদি আপোনালোকে চাই, প্ৰথম নামভৰ্তি, দ্বিতীয় নামভৰ্তি, তৃতীয় নামভৰ্তি, তাৰপিছত স্পট এডমিশ্যন। এতিয়া যিখন নটিচ উলিয়াই দিছে তাৰ জৰিয়তে প্ৰথম নামভৰ্তি, দ্বিতীয় নামভৰ্তিৰ পিছতে স্পট এডমিশ্যন, মানে তৃতীয় নামভৰ্তি তালিকা প্ৰকাশৰ যিটো সুযোগ, ছাত্ৰ ছাত্ৰীসকলে 3বাৰ সুযোগ পোৱাৰ যিটো সম্ভাৱনা আছিলে সেইটো নোহোৱা কৰা হ'ল। আৰু অসমৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে হাৰাশাস্তিৰ সন্মুখীন হৈছে। অৰ্ধশতাধিক মহাবিদ্যালয়ে প্ৰথম নামভৰ্তিৰ তালিকাখনেই প্ৰকাশ কৰি উলিয়াব নোৱাৰিলে। আৰু এই ধৰণেৰেতো এটা ব্যৱস্থা চলিব নোৱাৰে। আমাৰ প্ৰশ্ন সুধিবলৈ মন যায়, এই সামাৰ্থ পৰ্টেলটো যিসকলে চোৱা চিতা কৰি আছে তেওঁলোকে পৰ্যাপ্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল নে নাই? মহাবিদ্যালয়সমূহৰ শিক্ষকসকলটোতো সকলো টেকনলজিকেল এক্সপাৰ্ট নাথাকে। এখন মহাবিদ্যালয়ৰ এজন শিক্ষকক যদি আপোনালোকে প্ৰশিক্ষণ দি গোটেই শিক্ষকখিনিক কামত লগাবলৈ বিচাৰে কেনেকৈ হ'ব? সামাৰ্থ পৰ্টেলৰ জৰিয়তে যিসকলে চোৱা চিতা কৰি আছে আপোনালোকে মহাবিদ্যালয়ৰ শিক্ষকসকলক সুধিলে গম পাব, অসমীয়াটো ক'ব নাজানেই। তেওঁলোকে যি ধৰণে ট্ৰেইনিং দিয়ে, কোনোবাই বুজিছে, কোনোবাই নাই বুজা। এনেকুৱা পৰ্যায় হৈছে 20 তাৰিখে সমগ্ৰ অসমত এডমিশ্যনৰ খেলি মেলি চলি আছে। সেইখিনি সময়ত ধুমাধুম অনলাইন ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে। অনলাইন তেওঁলোকক বুজাবলৈ আৰম্ভ কৰিছে শিক্ষাগুৰুসকলক যে নাই এই ধৰণেৰে এডমিশ্যন হ'ব লাগিব। মাধমাৰটো কোনে খাই আছে? হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে খাই আছে। কাৰ সপোনৰ লগত খেলি থকা হৈছে? ছাত্ৰ ছাত্ৰীৰ সপোনৰ লগত খেলি আছে, তেওঁলোকৰ অভিভাৱকসকলৰ সপোনৰ লগত খেলি আছে, তেওঁলোকৰ পৰিশ্ৰমক ভেঙুচালি কৰা হৈছে। আৰু তাৰ দায়িত্ব কোনে ল'ব? এই শিক্ষামন্ত্ৰীগৰাকীয়ে নললে কোনে ল'ব? তেওঁৰ দিনত এটা পৰ্টেলে কাম নকৰে, এটা এপে কাম নকৰে, এটা পৰীক্ষা সুচাৰুৰূপে পালন কৰিব নোৱাৰে, তাৰ পিছত ইমান অহংকাৰী কথা কয়। আমি এটা কথা বুজি পাইছো যে এইগৰাকী শিক্ষামন্ত্ৰীয়ে কোনো কাৰণত গাদী এৰি নিদিয়ে। ঠিক ন্যায় পাব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে সামাৰ্থ পৰ্টেলৰ বিকলতাৰ কাৰণে, বিফলতাৰ কাৰণে, শিক্ষা বিভাগটোৰ অপদাৰ্থতাৰ কাৰণে শৈক্ষিক অন্যায়ৰ সন্মুখীন হ'ল, তেওঁলোকৰ যাতে কোনো কাৰণত শিক্ষাবৰ্ষ নষ্ট নহয় তাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক দাবী জনাইছো।